এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6ৰ সোশ্যাল সায়েন্সৰ 5 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। ইয়াৰ আমাৰ অনুশীলনী 1 নম্বৰখিনি প্ৰথম প্ৰশ্নটোত দিছে যে ভাৰতৰ মুঠ মাটিকালি কিমান। ইয়াৰ উত্তৰটোত আমি লিখিম যে ভাৰতৰ মুঠ মাটিকালি হৈছে 32,88,263 বৰ্গ কিলোমিটাৰ। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে পালক প্ৰণালী। ইয়াৰ পিছত গটোত আমাক কৈছে যে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি। উত্তৰটোত লিখিম যে বিন্ধ্যাচল পৰ্বত। ইয়াৰ পিছত আমাক ঘটোত দিছে যে উত্তৰ ভাৰতত আৰু দক্ষিণ ভাৰতৰ সীমা কি। সো ইয়াৰ উত্তৰটো সেম হ'ব, বিন্ধ্যাচল পৰ্বতেই উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা নিৰ্ধাৰণ কৰিছে। 9 নম্বৰটোত আমাক দিছে যে এখন দেশৰ সীমা বুলিলে কি বুজায়। সীমা মানে হৈছে বৰ্ডাৰ। সো উত্তৰটোত আমি লিখিম যে এখন দেশৰ সীমা বুলিলে সেই দেশৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ সীমাক বুজায়। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে ভাৰতৰ চাৰিসীমাত কি কি আছে, মানে আমাৰ ভাৰতখনৰ চাৰিওফালে পূব, পশ্চিম, উত্তৰ, দক্ষিণ ফালে কি কি আছে। সো উত্তৰটোত লিখিছোঁ যে পূবত পৰ্বত আৰু সাগৰ আছে, আৰু পশ্চিমত থৰ মৰুভূমি আছে, উত্তৰত পৰ্বত আৰু তিব্বত মালভূমি আছে, আৰু দক্ষিণত হিন্দ মহাসাগৰ আছে। ইয়াৰ পিছত আমাৰ অনুশীলনী 2 খিনি মানে পাৰ্ট 2 খিনিৰ কুৱেশ্যন আনসাৰখিনি দিয়া আছে, সেইখিনি আমি লিখিম যে প্ৰথমটোত আমাক কৈছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি। উত্তৰটো হৈছে ভাৰতৰ সীমাৰ প্ৰাচীৰ হৈছে হিমালয় পৰ্বত বা হিমালয় পৰ্বতমালাও লিখিব পাৰা। ইয়াৰ পিছত খটোত দিছে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। বন্দৰ নগৰ মানে হৈছে যোনবোৰ নগৰ সাগৰৰ পাৰত আছে। সো উত্তৰটো লিখিম যে ভাৰতৰ দুখন বন্দৰ নগৰ হৈছে মুম্বাই আৰু চেন্নাই, সেই দুখন সাগৰৰ পাৰত আছে। ইয়াৰ পিছত আমাক গটোত দিছে ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি। মানে উপকূলীয় অঞ্চল মানে সাগৰৰ পাৰত বা নদীৰ পাৰত যোনখিনি মানুহ থাকে তেওঁলোকে কি কাম কৰে। সো উত্তৰটো হৈছে প্ৰথম হৈছে কৃষি আৰু এটা হৈছে মাছ ধৰা। সো ইয়াৰ পিছত আমাক ঘটোত দিছে জুৰুৱাসকলে ক'ত বাস কৰে। সো ইয়াৰ উত্তৰটোত আমি লিখিম যে জুৰুৱাসকলে আন্দামান দ্বীপত বাস কৰে। জুৰুৱা মানে এইখিনি মানুহৰ গ্ৰুপৰ কথা কৈছে। ইয়াৰ পিছত প্ৰথম 2 নম্বৰখিনিত আমাক দিছে চমু টোকা লিখা। সো চমু টোকা মানে গম পাইছে যে শ্বৰ্ট এটা পেৰাগ্ৰাফ লিখিব লাগে। প্ৰথমটোত আমাক দিছে উত্তৰ পাৰ্বত্য অঞ্চল। ইয়াত আমি লিখিম যে ভাৰতৰ উত্তৰ অংশত অৱস্থিত পাৰ্বত্য অঞ্চলকেইখন হৈছে দেশৰ আটাইতকৈ উচ্চভূমি আৰু শীতল অঞ্চলসমূহৰ ভিতৰত অন্যতম। এই অঞ্চলবোৰৰ মূলতঃ হিমালয় পৰ্বতমালা আৰু ইয়াৰ উপশৃংখলাৰে গঠিত। ই মূলতঃ 3টা ভাগত বিভক্ত। সেই তিনিটা ভাগ হৈছে নিম্ন হিমালয় যাক আমি শিৱালিক বুলি কওঁ, এটা হৈছে মধ্য হিমালয় যাক আমি হিমাচল শৃংখলা বুলি কওঁ, আৰু এটা হৈছে উচ্চ হিমালয় যোনটোক আমি হিমাদ্ৰী বুলি কওঁ। ইয়াৰ পিছত আমাৰ একেই খটোত দিছে যে উত্তৰ সমভূমি অঞ্চল। এতিয়া সমভূমি অঞ্চল মানে হৈছে সমান ঠাই। সো উত্তৰটোত আমি লিখিম যে উত্তৰ সমভূমি অঞ্চল হৈছে ভাৰতৰ উত্তৰ ভাগত অৱস্থিত এক বিস্তৃত উৰ্বৰ আৰু সমতল ভূমি, যি মূলতঃ গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠিত হোৱা বালি মাটি জমা হোৱাৰ ফলত সৃষ্টি হৈছে। এই অঞ্চল ভাৰতৰ আটাইতকৈ উৰ্বৰ আৰু জনবহুল অঞ্চলসমূহৰ ভিতৰত অন্যতম। ই 3টা উপ অঞ্চলত বিভক্ত। সেই 3টা উপ অঞ্চল হৈছে পাঞ্জাৱ সমভূমি, গংগা সমভূমি আৰু এটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা। ইয়াৰ পিছত আমাক গটোত দিছে যে দক্ষিণাত্য মালভূমি অঞ্চল। ইয়াত আমি লিখিম যে দক্ষিণাত্য মালভূমি অঞ্চল হৈছে ভাৰতৰ প্ৰাচীনতম আৰু সৰ্বাত্মক শক্তিশালী ভূ অঞ্চলসমূহৰ ভিতৰত অন্যতম। এই অঞ্চল ভাৰতৰ দক্ষিণ অঞ্চলত অৱস্থিত মালভূমি, যি ত্ৰিভুজাকৃতিৰ ৰূপত উত্তৰৰ বিন্ধ্য পৰ্বতৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈ বিস্তৃত। দক্ষিণাত্য অঞ্চল কেইটামান উপ অঞ্চলত ভাগ কৰা যায়, সেইকেইটা হ'ল ডেক্কান মালভূমি, চট্ট নাগপুৰ মালভূমি আৰু এটা হৈছে মহাৰাষ্ট্ৰ মালভূমি। ইয়াৰ পিছত আমাক একেবাৰে শেষৰটোত দিছে উপকূলীয় নিম্নভূমি অঞ্চল। সো এইটোত আমি লিখিম যে উপকূলীয় নিম্নভূমি অঞ্চল হৈছে ভাৰতৰ সমুদ্ৰৰ কাষত অৱস্থিত সমতল আৰু নিম্নভূমি অঞ্চল, যি মূলতঃ পশ্চিম ঘাট আৰু পূব ঘাটৰ পৰ্বতমালাৰ মাজত বিস্তৃত হৈ আছে। এই অঞ্চল সমুদ্ৰৰ কাষত থকাৰ বাবে ইয়াক উপকূলীয় অঞ্চল বুলি কোৱা হয়। ইয়াৰ পিছত লিখিম যে উত্তৰ উপকূলীয় নিম্নভূমি প্ৰধানকৈ 2টা ভাগত বিভক্ত, এটা হৈছে পশ্চিম উপকূলীয় নিম্নভূমি আৰু এটা হৈছে পূব উপকূলীয় নিম্নভূমি। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।